দুখবোৰ নাইকিয়া হৈ সুখেৰে জীৱন অতিবাহিত কৰিব এই ৰাশিৰ জাতক জাতিকাই। বিদেশ ভ্ৰমণৰ পৰা ধন সম্পত্তিলৈ সকলো আহিব হাতলৈ এই ৰাশিৰ ব্যক্তিৰ। বহুদিন আবদ্ধ হৈ থকা ধন সম্পত্তি পাব ঘূৰাই। বৈদিক জ্যোতিষাস্ত্ৰত 12টা ৰাশি আছে আৰু এই ৰাশি অনুযায়ী লোকসকলৰ ভৱিষ্যত, ব্যক্তিত্ব আৰু স্বভাৱৰ কথা বিবেচনা কৰা হয়। এই সকলোবোৰ ৰাশিৰ গুৰু গ্ৰহ, যিয়ে মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ফেব্ৰুৱাৰীত মিলিছে বিৰল বুধাদিত্য যুগ। বুধাদিত্য যুগত এই 5 ৰাশিৰ জাতক জাতিকাৰ হ'ব জয় জয় ময় ময়। ফেব্ৰুৱাৰীত মকৰ ৰাশিত বুধ গ্ৰহৰ সৈতে সূৰ্য দেৱতাই বুধাদিত্য যুগ গঠন কৰিছে, যাৰ বাবে চন্দ্ৰও মংগল গ্ৰহৰ সৈতে সংযোগ স্থাপন কৰি ধন যোগ গঠন কৰিব। এনে পৰিস্থিতিত মিথুন, সিংহ, তুলা আৰু কুম্ভ ৰাশিকে ধৰি 5টা ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে সৌভাগ্য লাভ কৰিবলৈ গৈ আছে। চাওঁ আহক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে কোনকেইটা ৰাশিৰ ব্যক্তিৰ জীৱন হ'বলৈ গৈ আছে সৌভাগ্যশালী। ইয়াৰ প্ৰথমটো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকৰ বাবে এই সময়ছোৱা ৰাজনৈতিক যোগাযোগৰ জৰিয়তে লাভজনক হ'ব। সামাজিক কামত অংশগ্ৰহণ কৰিও এই ৰাশিৰ ব্যক্তিয়ে সন্মান লাভ কৰিব। এই সময়ছোৱাত এই ৰাশিৰ ব্যক্তি সুখী হ'ব যে কিছু দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ হ'ব। হোটেল আৰু গেলামালৰ ব্যৱসায়ত ভাল লাভ কৰিব। যিকোনো ধৰ্মীয় আৰু শুভ কামত অংশগ্ৰহণ কৰিলে আপোনাৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি পাব। দূৰৰ আত্মীয়ৰ পৰা ভাল খবৰ পাব। ইয়াৰ লগতে ঘৰ বা মাটিত বিনিয়োগ কৰিবলৈ বিচৰাসকলে হয়তো আশা কৰাতকৈ ভাল চুক্তি পাব। প্ৰেম জীৱনত প্ৰেমিকৰ লগত ৰোমান্টিকৰ সময় কটাবলৈ সুযোগ পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। এই ৰাশিৰ লোকৰ বাবে সম্পত্তিৰ ক্ষেত্ৰত লাভজনক হ'ব ফেব্ৰুৱাৰী মাহটো। আৰ্থিক সুবিধা অতি টনকিয়াল হ'ব। প্ৰেম জীৱনত হয়তো আপুনি আপোনাৰ প্ৰেমিকৰ পৰা এটা চমক লাভ কৰিব। যিসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিছে, তেওঁলোকে চেষ্টা কৰিলে সফলতা লাভ কৰিব। আপুনি গহনা আৰু কাপোৰ ব্যৱসায়ৰ পৰাও টকা উপাৰ্জন কৰিব পৰা সম্ভাৱনা আছে। ৰাজনীতিৰ লগত জড়িত সকলৰ বাবে এইখিনি সময় এক উৎসাহজনক হ'ব। কিছুমান ডাঙৰ সফলতা লাভ কৰি আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ প্ৰভাৱত আপোনাৰ প্ৰতিদ্বন্দ্বিতাসকল পৰাজিত হ'ব। আপোনাৰ পিতৃৰ পৰাও আপুনি সুবিধা পোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশিৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকে হয়তো কিছু ভাল খবৰ পাব, যিয়ে তেওঁলোকক সুখী কৰিব। আপুনি বিদেশী খণ্ডৰ পৰাও সুবিধা লাভ কৰিব পাৰিব। আপুনি আপোনাৰ পিতৃ আৰু ভাতৃ ভগ্নীৰ পৰাও সুবিধা আৰু সমৰ্থক পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি সম্পত্তিৰ লেনদেন কৰিবলৈ গৈ আছে, তেন্তে লাভজনক চুক্তি পাব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ কথা আছে, তেন্তে এই ক্ষেত্ৰত আপুনি সুখ বিচাৰি পাব। দিনটোৰ ভিতৰতে ব্যৱসায়ত লাভৰ সুযোগ লাভ কৰি থাকিব। খাদ্য ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল লাভ কৰিব পৰা বিশেষ সুবিধা আছে। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ লোকৰ বাবে সুখৰ এনে সময়। ব্যৱসায়ত লাভৰ সুযোগ লাভ কৰিব। আয়ৰ বৃদ্ধিৰ বাবে আপুনি ধনাত্মক শক্তিৰে ভৰি পৰিব। দূৰৰ আত্মীয়ৰ পৰা ভাল খবৰ পাব। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণলৈ গ'লে সফলতা লাভ কৰিব। কৰ্মস্থলীত আপুনি হয়তো আপোনাৰ সহকৰ্মীৰ পৰা কিছুমান তথ্য লাভ কৰিব, যিয়ে আপোনাক আচৰিত কৰি তুলিব। আপুনি হয়তো কোনো সন্মানীয় ব্যক্তিক লগ পোৱাৰ সুযোগ পাব, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। এই সময়ত আপোনাৰ বৈবাহিক জীৱনৰ বাবে এক শুভ সময়। একেবাৰে শেষৰ ৰাশিটো হৈছে তুলা ৰাশি। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সুযোগত তুলা ৰাশিৰ লোকৰ বাবে লাভজনক হ'ব।
আপুনি আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে যাতে প্ৰতিটো পৰিস্থিতিত তেওঁলোক আপোনাৰ কাষত থাকে। এই সময়ত কিছু আবদ্ধ হৈ থকা টকা ঘূৰাই পাব। আপোনাৰ বহু প্ৰত্যাশিত যিকোনো ইচ্ছা পূৰণ হ'ব। আপুনি আগতে কৰা কামবোৰো আপোনাৰ বাবে উপকাৰী হ'ব। আপুনি ৰাজনৈতিক ক্ষেত্ৰতো সফলতা লাভ কৰিব। আপোনাৰ বিবাহিত জীৱনত আপোনাৰ পত্নীৰ পৰা উপহাৰ বা আচৰিত বস্তু লাভ কৰাৰ সম্ভাৱনা আছে।